যি ভোকেল ফৰ লোকেল এই কথাটো আজি দেশখনক আগুৱাই নিয়াৰ কাৰণে দেশৰ অৰ্থনৈতিক অৱস্থা দেশৰ নিবনুৱা সমস্যা দূৰ কৰা ইত্যাদি সকলো সমস্যা দূৰ কৰাৰ কাৰণে এই ভোকেল ফৰ লোকেলৰ জৰিয়তে আমি ঘৰে ঘৰে স্বদেশী যাতে আমাৰ যি অৰ্থ ব্যৱস্থা এইটো উন্নত হয় কাৰণ আজি আমি চাইনিজ প্ৰডাক্ট যদি এটা কিনো তেনেহ'লে এই আমাৰ যি পইচা আমি কিনোতে যি পইচা দিলোঁ সেই সামগ্ৰী আমাৰ পইচাটো চাইনাত গুচি গ'ল চাইনাৰ পৰা যেতিয়া ক্ৰয় কৰি আনে তো আমাৰ ইয়াত যেতিয়া স্থানীয়ভাৱে উৎপাদিত সামগ্ৰীসমূহ আমি কিনিম আমাৰ পইচাটো আমাৰ তাতে থাকিব আৰু আমাৰ নিবনুৱা সমস্যাও দূৰ হ'ব আৰু সেইকাৰণে ঘৰে ঘৰে যেতিয়া আমি স্থানীয়ভাৱে উৎপাদিত সামগ্ৰীসমূহ ব্যৱহাৰ কৰিবলৈ ল'ম আৰু তেতিয়াহে আমাৰ সকলো ব্যৱস্থা আমাৰ ঠিকে থাকে থাকিব অৰ্থনৈতিক অৱস্থাই হওক নিবনুৱা সমস্যাই হওক বা আমাৰ যি ৰ মেটেৰিয়েলছ আছে আৰু ৰ মেটেৰিয়েলছৰ সৎ ব্যৱহাৰ ইয়াতেই হ'ব আমাৰ ফাইনেল প্ৰডাক্ট ৰ মেটেৰিয়েলছৰ পৰা যিবিলাক ফাইনেল প্ৰডাক্ট ইয়াতেই হ'ব তো সেইকাৰণে আমাৰ স্বাৱলম্বিতাৰ কথাটো আহি পৰিছে ইয়াত গতিকে ইত্যাদি গোটেই কথাখিনি চাই দেশখনক বিকাশ কৰাৰ কাৰণে যি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ চিন্তা এই চিন্তাই ইয়াক বাস্তৱ ৰূপ দিয়াৰ কাৰণে আজি প্ৰতি ঘৰৰ মানুহে ঘৰে ঘৰে যি সামগ্ৰী আমাৰ সামগ্ৰীসমূহ ব্যৱহাৰ কৰোঁ দৈনন্দিন ব্যৱহাৰ কৰা সামগ্ৰীসমূহ যাতে ইণ্ডিয়া বেছ মেক ইন ইণ্ডিয়া হয় মেড ইন ইণ্ডিয়া হয় যাতে আমি মেড ইন চাইনা মেড ইন জাপান যাতে আমি ব্যৱহাৰ নকৰোঁ আমাৰ এই বিদেশী সামগ্ৰী বাহিৰত উৎপাদিত সামগ্ৰীসমূহ বহি কোম্পানীসকলে যি বৈদেশিক কোম্পানীসকলে ইয়াত বজাৰত এৰি দিছে সেইবিলাক সামগ্ৰী ক্ৰয় কৰাৰ লগে লগে আমাৰ অৰ্থনৈতিক অৱস্থাটো টনকিয়াল হোৱাত কিছু হ'লেও ব্যাঘাত হয় গতিকে আমাৰ অৰ্থনৈতিক অৱস্থাটো মূলতঃ উন্নত কৰাৰ কাৰণে আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ এই ঘৰে ঘৰে স্বদেশী সামগ্ৰী ব্যৱহাৰ কৰাৰ যিটো প্ৰয়াস আৰু এই প্ৰয়াসক আমি সকলোৱে ঘৰে ঘৰে নিয়াৰ প্ৰচেষ্টা চলাইছোঁ সকলোৰে যাতে ৰান্ধনি ঘৰৰ পৰা বাথৰুমলৈ পিন্ধাৰ পৰা খোৱালৈ সকলো সামগ্ৰী যাতে আমাৰ স্থায়ীভাৱে উৎপাদিত হয় তাৰ কাৰণে আমি এক জনৰৱ সৃষ্টি কৰিছোঁ আৰু তাৰ কাৰণে আজি গুৱাহাটী মহানগৰ জিলাৰো আমাৰ যুৱ মৰ্চা আৰু মহিলা মৰ্চাৰ উদ্যোগত এখনি এই বিষয়ত আমাৰ কৰ্মশালা অনুষ্ঠিত হ'ব এতিয়া আৰু তাতে আমাৰ উপস্থিত থাকিব আমাৰ ভাৰতীয় জনতা পাৰ্টি মহিলা মৰ্চাৰ অসম প্ৰদেশ মহিলা মৰ্চাৰ সভানেত্ৰী নীলিমা বাইদেউ আছেই আৰু আমাৰ যুৱ মৰ্চাৰ সভাপতি ৰাকেশ দাস ডাঙৰীয়াৰ উপস্থিত আমাৰ এই সভাখনো অলপ কণ্টেক্ট হিচাপে অনুষ্ঠিত হ'ব মহিলাসকলক এই ক্ষেত্ৰত আগুৱাই নিয়াৰ ক্ষেত্ৰত কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব লাগে কৰ্মশালা প্ৰশিক্ষণটো কেনেধৰণৰ ক'ব গ'লে মহিলা বুলি নহয় আজি যদি আত্মনিৰ্ভৰ ভাৰত এখন যদি গঢ় দিব লাগে মহিলা আৰু পুৰুষজনে প্ৰত্যেকজনে স্বাৱলম্বী হ'ব লাগিব আৰু এয়াই আচলতে আমাৰ মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ৰ সপোন আৰু তেওঁৰ সপোনক বাস্তৱত পৰিণত কৰিব লাগে আমি প্ৰত্যেকজন নাগৰিকে আচলতে সহযোগিতা কৰিব লাগিব আৰু আমি সজাগ হ'ব লাগিব আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ মহিলা মৰ্চা আৰু যুৱ মৰ্চাৰ নেতৃত্বত প্ৰত্যেকখন জিলাতে এনেকুৱা ধৰণৰ সন্মিলন আমাৰ অনুষ্ঠিত হৈছে আমি ৰাইজক বুজাইছোঁ আমি যাতে নিজেই কিছু কৰ্ম কৰি তাৰ বাবে আমাৰ চৰকাৰে সহযোগ কৰিছে কাৰণ বিভিন্ন ধৰণৰ আঁচনি লৈছে এতিয়া আমাৰ প্ৰত্যেকগৰাকী মহিলাই যাতে স্বাৱলম্বী হ'ব পাৰে আত্মসহায়ক গোটবিলাকৰ সৃষ্টি কৰিছে নিবনুৱা যুৱক যুৱতীসকলেও যাতে কিবা এটা কৰ্ম কৰিব পাৰে তেওঁলোকে যাতে স্বাৱলম্বী হ'ব পাৰে তাৰ বাবে CM ত্ৰিপুলে আঁচনি তেওঁলোকে মানে আঁচনিৰ জৰিয়তে তেওঁলোকে অৰ্থনৈতিকভাৱে সাহায্য আগবঢ়াইছে আৰু সেইখিনি সৎ ব্যৱহাৰ কৰি কিবা নহয় কিবা এটা কাম কৰি তেওঁলোকে প্ৰত্যেকেই যাতে অৰ্থ উপাৰ্জন কৰে আৰু অৰ্থনৈতিকভাৱে যেতিয়া আমি আগুৱাই যাম তেতিয়া এখন স্বাৱলম্বী আত্মনিৰ্ভৰ ভাৰত এখন গঢ় দিব পাৰিম গতিকে এনেই মানুহ খোজকঢ়াটো এটা মানে আত্মনিৰ্ভৰ নিজৰ ভৰি থিয় হৈ যোৱাটো কিন্তু মানে এখন দেশ আগুৱাই যাব লাগিলে কিন্তু অৰ্থনৈতিক কথা সদায় আহি যায় গতিকে এটা সময়ত এনেকুৱা দিন আছিল বাহিৰৰ দেশৰ পৰা বস্তুবিলাক আনি ভাৰতে ব্যৱহাৰ তেতিয়া আমাৰ টকাটো বাহিৰলৈ ওলাই গৈছিল এতিয়া ইমান ধৰণৰ এটা ব্যৱস্থা লৈছে সকলো বস্তু ভাৰততে আমাৰ সামগ্ৰী উৎপাদিত হ'ব আমি ইয়াতে খোৱা খাদ্যৰ পৰা আৰম্ভ কৰি আমাৰ নিত্য নৈমিত্তিক ব্যৱহাৰ্য যিবিলাক বস্তু প্ৰস্তুত কৰিম আৰু সেইখিনি আমি ভাৰততে নিৰ্মিত হ'ব আমি ভাৰতৰ মানুহে আমি কি ক্ৰয় কৰিম আৰু তেতিয়া এই অৰ্থটো আমাৰ ইয়াত আচলতে ৰখি যাব এতিয়া এটা উদাহৰণ আছে আমি ক'ভিডৰ সময়ত PPE কিট বা মাস্ক এইবিলাকতো বাহিৰৰ পৰা প্ৰথম বছৰত আহিছিল কিন্তু দেখিলে নহয় আমাৰ ভাৰতে গোটেইখিনি কৰিব পাৰে আৰু প্ৰধানমন্ত্ৰী মহোদয়ে এইটো উদ্যোগ ল'লে PPE কিট আমাৰ ভাৰতত নিৰ্মাণ কৰি মাস্ক নিৰ্মাণ কৰি আমাৰ ইয়াত ব্যৱহাৰ কৰাই নহয় বহিদেশলৈ পঠিয়াইছিল
আনকি ভেকচিন যিটো 140 কোটি জনতাক তেওঁ সেই ভেকচিন দিয়াৰ যিটো ব্যৱস্থা ইয়াত মানে তৈয়াৰ কৰি তাৰ বাহিৰেও কিন্তু বেলেগ দেশকো তেওঁ মানে হেৰি কৰিছে পঠিয়াইছে তেওঁ দেশলৈকে গতিকে এনেকুৱা ধৰণে এখোজ দুখোজকৈ আগবাঢ়ি গৈছে আৰু এতিয়া চাওঁ যদি চাওঁ যিখন দেশ আজি অৰ্থনৈতিকভাৱে 13 নম্বৰত আছিল আজি ৪ৰ্থ স্থান পাবলৈ সক্ষম হৈছে আৰু এইখিনি আমাৰ মাননীয় প্ৰধানমন্ত্ৰী আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্বতে হৈছে কিন্তু অকল তেওঁলোকে নহয় মই প্ৰথমেই কৈছোঁ আমি সকলোৱে সহযোগিতা কৰিব লাগিব আৰু আজি আমি বিশেষকৈ ৰাইজক সজাগ কৰিম এটা কথাই কি প্ৰত্যেকটো বস্তু আমি কিন্তু এতিয়া সদায় ৰাতিপুৱা শুই উঠি আমি টুথপেষ্টটোৰ পৰা ব্ৰাছডালৰ পৰা গাত ধোৱা আমাৰ চাবোন বা আমাৰ যিবিলাক নেকি মুখত খানা সামগ্ৰী আছে এই গোটেইবিলাক ৰাইজক আমি এটা কথাই কওঁ ক্ৰয় কৰোঁতে কিনোতে দোকানলৈ গৈ প্ৰথমতে চাওক এইটো মেড ইন ইণ্ডিয়া নে মেড ইন চাইনা নে মেড ইন জাপান ক'ত এইটো মেড ইন ইণ্ডিয়া হ'লে সকলোৱে ক্ৰয় কৰক আৰু তেতিয়া সেই আমাৰ অৰ্থটো আমাৰ হাততে থাকি যাব তেতিয়া আমি আত্মনিৰ্ভৰশীল ভাৰত হ'ব পাৰিম বস্তুৰ প্ৰতি আমাৰ অলপমান আখৰ দৃষ্টিটো কমাই আমি যদি নিজৰ দেশত প্ৰডাকশ্যনৰ মানে বস্তুটো অলপমান বেছি হেৰি নহ'লেও লাক্সাৰিয়াছ নহ'লেও তাৰ মূল্যটো বেছি নহ'লেও বা এই যিকোনো প্ৰকাৰে তাক যদি আমি উৎসাহিত কৰিব পাৰোঁ তেতিয়াহ'লে আমি ভৱিষ্যতে আমাৰ দেশখনক শক্তিশালী কৰা হ'ব আৰু দেশখনৰ অৰ্থনীতি যেতিয়া শক্তি হ'ব তেতিয়াহ'লে এই যিটো সপোন আমি দেখিছোঁ 2047 2047 চনত স্বাৱলম্বী ভাৰতৰ সপোন আমি যিটো দেখিছোঁ তেতিয়াহ'লে স্বাৱলম্বী হ'ব পাৰিব যেতিয়া আমি সকলো বস্তু বেলেগ দেশৰ পৰা আমি ননাকৈ নিজৰ দেশতে আমি নিজে যেতিয়া প্ৰডাকশ্যন কৰা বস্তুবিলাকৰ জৰিয়তে আমি যেতিয়া স্বাৱলম্বী হ'ব পাৰিম তেতিয়াহ'লেহে আমি সেই মিছনত সম্পূৰ্ণ সফল হ'ব পাৰিম গতিকে আমি সকলোকে অনুৰোধ জনাইছোঁ আমাৰ এই যিটো মিছন এইটো যিটো সংকল্প এই সংকল্পটো আপোনালোকে নিজৰ নিজৰ এলেকালৈ নিজৰ নিজৰ গোটলৈ নিজৰ নিজৰ মণ্ডললৈ নিজৰ নিজৰ জিলালৈ যাতে লৈ যাব পাৰে বা যাতে লৈ যায় তাৰ কাৰণে আমি বিনম্ৰতাৰে অনুৰোধ জনাবৰ কাৰণে এখন সভা আয়োজন কৰিছোঁ আৰু ইয়াৰ পৰা যাতে বাৰ্তাটো আপোনালোকে ইয়াতে সময় নথৈ আমি বিভিন্ন ধৰণৰ সাইনবোৰ্ড লগাইছোঁ বেনাৰ লগাইছোঁ আৰু প্ৰচাৰ প্ৰসাৰৰ কাৰণে কিবা মেটেৰিয়েলছবিলাকো আনিছোঁ এইবিলাকো আপোনালোকে মণ্ডলবিলাকলৈ দিয়া হৈছে সেইবিলাক বস্তু আপোনালোকে মণ্ডলবিলাকত জিলাবিলাকৰ পৰা লৈ যিখিনি আমি মানে হেৰি কৰিছোঁ তাৰ উপৰিও আমি নিজৰ নিজৰ বুথত পাৰিলে সজাগতা সভা পাতি যে আমি যে স্বদেশৰ মানে কি বুলি কয় প্ৰডাকশ্যন কৰা বস্তু আমি যাতে ইউজ কৰে তাৰ কাৰণে সকলোকে উৎসাহিত কৰিবৰ কাৰণে আহ্বান জনাব লাগে সেইটোকে ক'বৰ কাৰণে আমি আজি এই সভাখন আয়োজন কৰিছোঁ সকলোলৈকে মোৰ আহ্বান আমাৰ আহ্বান যাতে আপোনালোকে সকলোৱে এই ক্ষেত্ৰত অলপ গুৰুত্ব দিয়ে আমাৰ আত্মনিৰ্ভৰ অভিযানৰ সংকল্প তেতিয়া সম্পূৰ্ণ হ'ব আপোনালোকে তেতিয়া এই বাৰ্তাটো নিজৰ নিজৰ এলেকালৈ লৈ যাব এইখিনিকে কৈ মোৰ সমূহ বক্তব্য এইখিনিতে সামৰিব খুজিছোঁ ধন্যবাদ নমস্কাৰ ভাৰত মাতা কি কংগ্ৰেছে বা মানে বিদেশী চিন্তাৰ মানুহে বন্দে মাতৰমৰ বিৰোধ কৰিছিল আমি আজি আগন্তুক প্ৰজন্মৰ মাজলৈকে সেই বন্দে মাতৰমটো লৈ যাব লাগিব এটা সময়ত কংগ্ৰেছৰ দলে বা কংগ্ৰেছৰ দৰে মানে কংগ্ৰেছৰ এটা সময়ত ৰাষ্ট্ৰীয় সভাপতিয়ে বন্দে মাতৰম মঞ্চত যোৱাৰ কাৰণে মঞ্চৰ পৰা নামি গৈছিল সেই দলৰ যদি বিৰুদ্ধাচৰণ কৰিব লাগে তেতিয়াহ'লে আগন্তুক প্ৰজন্মক আমি জনাব লাগিব যে বন্দে মাতৰম মহাত্মাটো কি আৰু সেই অভিযান বুলি আমি বা সেই সংকল্প বুলি আমি আগুৱাই লৈ যাম সেইকাৰণে ক্ষমা কৰিব যদি মই কোৱাত কিবা মানে ভুল ভ্ৰান্তি হৈছে কিন্তু মইও এগৰাকী যুৱ প্ৰজন্ম আমিও এগৰাকী ডেকা গতিকে আগন্তুক প্ৰজন্মক যদি আমি শিকাব লাগে যে আত্মনিৰ্ভৰ ভাৰত বা আত্মনিৰ্ভৰ সংকল্প কি তেতিয়াহ'লে আমি আমাৰ সকলো স্তৰৰ পৰিৱৰ্তনটো আনিব লাগিব আৰু তেতিয়ালৈ কৰবাত আমাৰ এই সংকল্পটো আৰম্ভ হ'ব উদাহৰণস্বৰূপে গান্ধীজীয়েও কৈ গৈছিল যে ভাৰতবৰ্ষখন স্বচ্ছ হৈ থাকিব লাগে নিকা হৈ থাকিব লাগে আমি আমাৰ ঠাই আমি আমাৰ পদূলি সদায় স্বচ্ছ আৰু নিকা কৰি ল'ব লাগে কিন্তু তেওঁ কৈ থৈ গ'ল সেই অনুসৰণ চাগে কোনেও নকৰিল 2014 চনত মোদীজীয়ে ক'লে যে স্বচ্ছ ভাৰত মিছন বুলি আমি এটা অভিযান আৰম্ভ কৰিম কেনেকে আমি ৰাইজক আহ্বান কৰিম কিন্তু ৰাইজক আহ্বান কৰিলে নহ'ব উদাহৰণ নিজে হ'ব লাগিব এটা কোনো উদাহৰণকে আহি ভাল বুলি তো সেইকাৰণে মোদীজীয়ে আহিয়ে প্ৰথম ঝাৰুপাত ধৰিলে ঝাৰুপাত ধৰি ছচিয়েল মিডিয়াত ইমানখিনিয়ে বাঢ়ি গ'ল যে যিগৰাকী ল'ৰা বা যিগৰাকী ছোৱালীয়ে 2014 চনৰ আগলৈকে মাকে যদি নিজৰ পদূলিটো সাৰিব দিয়ে তেওঁ সংকোচ কৰাই ছোৱালী বা ল'ৰাটোৱে ৰাস্তাত গৈ ৰাজহুৱা স্থানত ঝাৰু লৈ পেলাই সগৌৰৱেৰে চেলফি দি স্বচ্ছ ভাৰত অভিযান কৰিলো বুলি এটা ৱেব ক্ৰিয়েট হৈ গ'ল
তো এই স্বচ্ছ ভাৰত অভিযান গৈ পেলাই আজি কেৱল এটা প্ৰয়াস হৈ নাথাকে, এইটো এটা সামাজিক গতিবিধি হৈ গ'ল। আৰু সেইকাৰণে প্ৰত্যেকটো যদি ৰাজহুৱা অনুষ্ঠান আপোনালোকে লক্ষ্য কৰে আজিৰ দিনত প্ৰত্যেকটো ৰাজহুৱা অনুষ্ঠানে লাগিলে পূজাই হওক সভাই হওক স্বচ্ছ ভাৰত বুলি এটা প্ৰগ্ৰাম থাকেই থাকে। ঠিক একেদৰে আত্মনিৰ্ভৰ সংকল্পটো আমি তেনেকুৱা এটা সামাজিক ব্যৱস্থাৰ মাজলৈ লৈ যাব লাগিব যে আমি এইটো কেৱল দলীয় কাৰ্যক্ৰম হিচাপে নহয় বা দলে আমি আহ্বান কৰিছো দলৰ কাৰ্যকৰ্তাৰ কাৰণে তেনেকুৱা নহয়, এইটো সমাজৰ সকলো স্তৰৰ ব্যক্তিয়ে পাব পৰাকে এই সংকল্পটো কৰিব লাগিব। তাৰ আৰম্ভণি আমি আমাৰ পৰা কৰিছো, আমি দহটাক দেখাব লাগিব, ভিডিঅ' দিওঁ, আমি ফটো দিওঁ ছচিয়েল মিডিয়া। আমাৰ মঞ্চত উপস্থিত থকা আৰু আমাৰ সভাপতি ডাঙৰীয়া, আমাৰ নিৰ্মলা বাইদেউ, ষ্টেট সভানেত্ৰী, যুৱ মৰ্চাৰ ষ্টেট সভাপতি ৰাকেশ দাস ডাঙৰীয়া আৰু সম্পাদিকা আশা বাইদেউ আৰু শাখাৰ সম্পাদক আমাৰ চিন্ময় ডাঙৰীয়া আৰু আমাৰ যুৱ মৰ্চাৰ যে বিৰঞ্জী ডাঙৰীয়াকে ইয়াত উপস্থিত হৈ আমাৰ সভাখনৰ সুস্থ পথৰ কাৰণে যথেষ্ট সকলোকে ধন্যবাদ জনাইছোঁ। আৰু ইয়াত মণ্ডলৰ সকলো মণ্ডলৰ পৰা আমাৰ যে প্ৰশিক্ষকসকল আৰু আমাৰ যে সহপাঠীসকল আৰু মহিলা মৰ্চাৰ পৰা অহা আমাৰ যে প্ৰত্যেকটো মণ্ডলৰ যে মণ্ডল সভানেত্ৰী আৰু মণ্ডলৰ পৰা অহা কাৰ্যকৰ্তাসকল সকলোকে ইয়াত ইমান দেৰি উপস্থিত থাকি এই সভাখনৰ কৌস্তৱ বঢ়োৱাৰ কাৰণে মই সকলোকে মোৰ আমাৰ যে দলৰ ফালৰ পৰা ধন্যবাদ জনালোঁ আৰু সভাখন সুকলমে অনুষ্ঠিত হৈ যোৱাৰ কাৰণে সকলোকে মই ধন্যবাদ জনালোঁ। ধন্যবাদ বাইদেউ। এতিয়া আৰু স্বাৱলম্বিতা কৰাৰ লগে লগে আমাৰ নিজৰ উৎপাদিত সামগ্ৰী আমি নিজে ব্যৱহাৰ কৰিব পাৰিম, অৰ্থনৈতিক ব্যৱস্থা টনকিয়াল হ'ব। এইটো হৈছে মূল কথা। গতিকে আমি অনুৰোধ জনাম, আমি প্ৰতি ঘৰত যি আমি নিত্য নৈমিত্তিক ব্যৱহাৰ কৰা সামগ্ৰীসমূহ ব্যৱহাৰ কৰিম, এই সকলো যাতে আমাৰ দেশৰ উৎপাদিত হয়, স্থানীয়ভাৱে উৎপাদিত হোৱা চাই পেলাই আমি আনিম। আমি বহুতে আচলতে পতঞ্জলিৰ সামগ্ৰী ব্যৱহাৰ কৰোঁ, গতিকে সেইটো আমাৰ ভাৰতীয়। গতিকে আপোনালোকক অনুৰোধ জনাম যে আপোনালোক প্ৰত্যেকে যাতে ভাৰতীয় সামগ্ৰী, ভাৰতত উৎপাদিত সামগ্ৰী, ভাৰতৰ ৰ মেটেৰিয়েলছৰ দ্বাৰা উৎপাদিত সামগ্ৰী আপোনালোকে ব্যৱহাৰ কৰক। আৰু তেতিয়া দেশৰ অৰ্থনৈতিক অৱস্থা উন্নত হ'ব আৰু ইকনমিকেলি ডেভেলপ হ'ম আৰু আমি ভাৰতবৰ্ষৰ অৰ্থনীতি বিশ্বৰ ভিতৰত ৪ৰ্থ স্থানৰ পৰা গৈ ৩য় স্থান ২য় স্থান পাবলৈ সক্ষম হ'ম। আৰু তেতিয়া আমাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে নহয়, প্ৰতিগৰাকী ভাৰতীয়ৰ স্বপ্ন আমি ভাৰতবৰ্ষক বিশ্বগুৰুৰ আসনত বহুৱা। পূৰ্বতে যেনেদৰে বিশ্বগুৰু আসনত আছিল, বৰ্তমান আমি বিশ্বগুৰুৰ আসনলৈ যাব লাগিব। অৰ্থাৎ ভাৰতবৰ্ষই যেনেকৈ এটা সময়ত অন্য ৰাষ্ট্ৰৰ ওচৰত হাত আগবঢ়াব লাগিছিল সহায়ৰ কাৰণে, আজি পৰৰাষ্ট্ৰই বৈদেশিক ৰাষ্ট্ৰই ভাৰতৰ ওচৰত হাত মেলিব লগা, হাত পাতিব লগা অৱস্থা ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে কৰি আহিছে। আৰু তাত আমি সকলো ভাৰতীয়ই একে হাতে আগবঢ়াই একে হাতেৰে আমি দেশৰ অৰ্থনৈতিক অৱস্থাটোৱেই নহয়, সকলো ক্ষেত্ৰতে অৰ্থনৈতিক অৱস্থা বা সকলো ক্ষেত্ৰতেই আগবঢ়াৰ কাৰণে যেনেকৈ ডিফেন্স লাইন আজি যদি কওঁ, ডিফেন্স লাইনটো আজি ভাৰতবৰ্ষৰ বহু আগুৱাই গৈ আজি বিশ্বই ভাৰতবৰ্ষক ভয় খাব লগা অৱস্থাত পৰিণত কৰিছে একমাত্ৰ আমাৰ প্ৰধানমন্ত্ৰীগৰাকীৰ প্ৰচেষ্টা। গতিকে প্ৰধানমন্ত্ৰীগৰাকীয়ে যেনেদৰে চিন্তা কৰিছে, ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যেনেদৰে চিন্তা কৰিছে, প্ৰতিগৰাকী ভাৰতীয়ই এই কথাটো আমি চিন্তা কৰি নিজেই নিজক যি ধৰণে পাৰোঁ সেই ধৰণে সহায় কৰিলে দেশখনৰ বিকাশ ১০০% হ'ব। আৰু তেতিয়া BPL গুচি APL হ'ব, এব প্ৰভাৰ্টি লাইন, অৰ্থাৎ দৰিদ্ৰ সীমা ৰেখাৰ ওপৰত বাস কৰা জনসংখ্যা বৃদ্ধি পাব। আৰু তেতিয়া আমাৰ দেশখন কি হ'ব, বিশ্বগুৰুৰ আসনত পৰিব। গতিকে আমি আগুৱাই যোৱাৰ কাৰণে আপোনালোকক হাতে হাত ধৰি ভোকেল ফৰ লোকেল আৰু স্থানীয়ভাৱে উৎপাদিত সামগ্ৰী ব্যৱহাৰ কৰাৰ কাৰণে আজি এই অনুষ্ঠানটি আমি আৰম্ভ কৰিছোঁ। আৰু এই যি আদৰণি ভাষণ মোক ৰাখিব দিছিল, এই আদৰণি ভাষণৰ জৰিয়তে আপোনালোক প্ৰতিগৰাকী কাৰ্যকৰ্তা শুভাকাংক্ষীকে অনুৰোধ জনাইছোঁ, যিখিনি কথা ক'লোঁ এইখিনি কথা কৃপা কৰি মনত ৰাখি আগন্তুক